নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ ঘৰত সিবিআইৰ দল মনীষ সিসোদিয়াৰ ঘৰত সিবিআই অভিযান চলাইছে সেই সন্দৰ্ভত ইতিমধ্যে আমি বাতৰিত সম্প্ৰচাৰ কৰিছো আমি দেখুৱাইছো সিবিআই যেহেতু 21টা স্থানত সিবিআই অভিযান চলি আছে আবকাৰী নীতিৰ আধাৰিত গোচৰত তালাচী চলাইছে সিবিআই অভিযানৰ পিছতে দিল্লীত আপৰ প্ৰতিবাদ ইফালে সিসোদিয়া গ্ৰেপ্তাৰৰ দাবী জনাইছে বিজেপিয়ে পুনৰবাৰ কৈছো যেহেতু আজিৰ দিনটোতে মনীষ সিসোদিয়াই পুৱাৰ ভাগতে এই খবৰ সম্প্ৰচাৰিত হোৱাৰ পিছতে বা তাৰ পূৰ্বে তেওঁ টুইট কৰিছিল আৰু সেই টুইটত এই কথা উল্লেখ কৰিছিল যে স্বাগতম জনাইছো সিবিআইৰ দলক বা এই অভিযানকাৰী দলক তেওঁ স্বাগতম জনাইছো বুলি কৈছিল আৰু অতি আক্ষেপেৰে যে তেওঁ টুইটটো কৰিছিল সেই টুইটটো প্ৰকাশ পাইছিল কিন্তু যিয়ে নহওক যেহেতু দিল্লীৰ 21টা স্থানত ইতিমধ্যে অভিযান চলাইছে সিবিআইৰ দলে অভিযানৰ পিছতে দিল্লীত আপেও প্ৰতিবাদ কৰিছে আম আদমি পাৰ্টি যেহেতু প্ৰতিবাদ কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ অৰবিন্দ কেজৰিৱালেও ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছ'চিয়েল মিডিয়াৰ যোগে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিন্তু পুনৰ কৈছো যে দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বাসগৃহত সিবিআইৰ দল অভিযান এতিয়াও চলি আছে তামুলপুৰৰ ভাৰত ভূটান সীমান্তত উত্তেজনা গুণ্ডা টেক্স নিদিয়াৰ বাবে এজন যুৱকক চুৰিকাঘাত ভূটান সীমান্তৰ এনকে দৰংগাস্থিত কাষ্টম বিভাগৰ কাৰ্যালয়ৰ সন্মুখতে এই ঘটনা গুণ্ডা টেক্স নিদিয়াৰ বাবে ট্ৰান্সপৰ্ট ব্যৱসায়ৰ লগত জড়িত এজন যুৱকক মহেশ ৰয় নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে যাৰ ফলত গুৰুতৰভাৱে আহত হয় আসিকুৰ ৰহমান নামৰ যুৱকজন স্থানীয় মহেশ ৰয় নামৰ যুৱক এজনে বাহনখনৰ নামত 500 টকা বিচাৰি ব্যতিগ্ৰস্ত কৰি তোলে আসিকুৰক কিন্তু আসিকুৰ নামৰ যুৱকজনে গুণ্ডা টেক্স দিবলৈ অমান্তি হোৱাত হঠাৎ মহেশ ৰয় এখন চুৰিৰে আসিকুৰক আক্ৰমণ কৰে স্থানীয় লোকৰ সহায়ত আসিকুৰক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ঘটনা সন্দৰ্ভত আসিকুৰ ৰহমানে দৰংগা মেলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে নামত মোৰ এখন গাড়ী আহিছিল আজি মানে আপোনাৰ আমাৰ ট্ৰান্সপৰ্টৰ নামত আহিছিল ভূটানত সোমাব আৰু মেচিনৰ গাড়ী তাৰে পিছত আপোনাৰ তেওঁ কৈ আছে মই ইণ্ডো ভূটানৰ ল'ৰা আমাক পইচা লাগে মই কিহৰ পইচা লাগে কৈছে এইটো আমি লওঁৱে 500 টকা দিবই লাগে ই মাল খাই আহিছে বাইক এটা লৈ কেনে মই 1 টকা পইচা নিদিওঁ তেতিয়া আকৌ সি কৈ আছে যে পইচাটো দিবই লাগিব তোক চাই ল'ম নহ'লে একদম বেয়া গালি গালাজ আৰু এজন হেমব্ৰম নে হেমৰাজ বৰুৱা ল'ৰাজনক ফোন কৰি মাতিছে আৰু নেপালী ভাষাত কৈ আছে মই তাক মাৰিম বুলি তো তাৰে পিছত এই হেমৰাজ বৰুৱা ল'ৰাজন আহিছে আহি কেনে কৈছে যে আপুনি নেকি পইচা যি নিদিয়ে মই পইচা নিদিওঁ মোৰ ট্ৰান্সপৰ্টৰ কথা মই কাম কৰিছোঁ চবখিনি কাষ্টম ক্লিয়াৰেঞ্চ মই কৰিছোঁ তো আপোনাক মই পইচা নিদিওঁ সি লগে লগে পিছফালৰ পৰা চুৰি এখন ওলাই কেনে ডাইৰেক্ট ঘা মাৰিছে মাথাত ভাগ্য ভাল কাষত চিকিউৰিটি ল'ৰা আৰু দুজনমান ল'ৰা আছিল তেওঁলোকে আগৰে মোৰ হাতটো আগতে মোৰ হাতত পূৰা কাটিছে মানে বিদ্যালয়লৈ সহায় বিচাৰি বিধায়কলে পত্ৰ লিখি বাৰুকৈ বিপদত পৰা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল বিদ্যালয় সহায়ৰ বাবে বিধায়কলে পত্ৰ লিখাটো স্বীকাৰ কৰিলে যদিও মন্ত্ৰীগৰাকীয়ে বিত্তীয় সংকট হোৱাটো অস্বীকাৰ কৰে চিঠিখনৰ ভুল ব্যাখ্যা কৰা হৈছে বুলি উল্লেখ কৰি সংবাদমেলত ৰণোজ পেগুৱে কয় যে বিদ্যাঞ্জলি পৰ্টেলৰ জৰিয়তে বিদ্যালয়ৰ বাবে দান বৰঙণি বিচৰা হয় যদিও সেয়া স্বইচ্ছাৰে কোনোৱে দিব পাৰে বিদ্যালয় পৰিচালনা কমিটিৰ হাতত পৰ্যাপ্ত পুঁজি নথকাৰ বাবেহে বিধায়কসকলক স্থানীয় বিদ্যালয়সমূহক সহায় সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ কৰা হৈছিল কিন্তু তাৰে ভুল ব্যাখ্যা কৰা হ'ল বুলি এক সংবাদমেল যোগে ৰণোজ পেগুৱে ইতিমধ্যে উল্লেখ কৰিছে যেটো এই চিঠিখন সন্দৰ্ভত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ইতিমধ্যে দিছিল বা বিধায়কসকলৰ তৰফৰ পৰাও যেহেতু প্ৰতিক্ৰিয়া আহিছিল আনকি বিজেপি দলৰ তৰফৰ পৰা দিগন্ত কলিতাই ইতিমধ্যে এক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে যে পুঁজি নাই বা বিদ্যালয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাই এই কথাটোৱে চৰকাৰৰ পুঁজি নথকা নুবুজায় যিয়ে নহওক কিন্তু তেওঁ যি ধৰণে তেওঁ যিখন পত্ৰ তাত লিখিছিল এই পত্ৰখনত এইখিনি কথাই উল্লেখ আছিল পুঁজিৰ অভাৱৰ কথা আছিল কিন্তু যেহেতু ইয়াৰ পিছতে এই প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ আয়োজন কৰিছে আৰু সেই সংবাদমেলত কোৱা হৈছে যে মোৰ চিঠিখনৰ ভুল ব্যাখ্যা কৰা হৈছে শিক্ষানুষ্ঠান অতীজৰে পৰা এটা সেমি গভৰ্ণমেণ্ট মানে সম্পূৰ্ণৰূপে চৰকাৰী শিক্ষানুষ্ঠান নহয় তাত ছ'চাইটি চিভিল ছ'চাইটিৰ কমিউনিটিৰ এটা পাৰ্টিচিপেশ্যন থাকে আৰু সেই পাৰ্টিচিপেশ্যনটোৱে শিক্ষানুষ্ঠানটোক আগবঢ়াই নিয়াত সহায় কৰে আমি বৰ্তমান সমসাময়িক পৃথিৱীটো যদি চাওঁ এলুমনাই এছ'চিয়েশ্যন বা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যি সংস্থা থাকে সেই সংস্থাই বিদ্যালয়খনৰ মান উন্নত কৰা পৰিচালনা কৰাত বিশেষ ভূমিকা পালন কৰে আমাৰ অসমতো এতিয়া বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ফেন চুৰ হৈ যায় কম্পিউটাৰ চুৰ হৈ যায় গতিকে তেনেস্থলত সেই সামগ্ৰীসমূহ পূৰণ কৰাৰ কাৰণে আমাৰ বিদ্যালয়সমূহলৈ গ্ৰাণ্ট থাকে আমাৰ লাইব্ৰেৰী বা স্পৰ্টছ গ্ৰাণ্টৰ উপৰিও এটা কম্পজিট গ্ৰাণ্ট দিয়া যায় যিটো সৰ্বাধিক 1 লাখ টকালৈকে বিদ্যালয়সমূহক নিয়মিতভাৱে দি অহা হৈছে এতিয়া যিটো মই নাটনিৰ কথা কৈছিলোঁ সেইটো মই চৰকাৰৰ ধন নাই এই কথাটো মই কোৱা নাই কেতিয়াবা SMDC সমূহৰ বা SMC সমূহৰ এই আমি যোগান ধৰা কম্পজিট পুঁজিটো গ্ৰাণ্ট আছে এই গ্ৰাণ্টটোৰ নাটনি হয়
আটাইকেইখন ডেস্ক বেঞ্চ বনোৱা বা ফেনকেইখন লগোৱা বা টয়লেটটো চাফা কৰোৱা ঠিক কৰোৱা গতিকে ইয়াত যদি চিভিল ছ'চাইটিৰো এটা ৰোল থাকে কণ্ট্ৰিবিউশ্যন থাকে সেই বিদ্যালয়খনক আগুৱাই নিয়াৰ কাৰণে সহায় কৰিব শিক্ষা খণ্ডৰ উন্নয়নৰ কাৰণে সেই ক্ষেত্ৰত চৰকাৰখনৰ ধনৰ নাটনি এনেকুৱা কোনো কথা নাই আৰু ভৱিষ্যতেও নহয় আৰু আজি জন্মাষ্টমী দেশজুৰি শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উপলক্ষে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে পুৱাৰ ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰসমূহ লগতে মন্দিৰসমূহতো দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰে পৰা যিহেতু আজিৰ দিনটোত সকলোৱে পূজা অৰ্চনা কৰিছে আশীৰ্বাদ ল'বৰ বাবে আহিছে গতিকে ঠিক তেনেধৰণৰ এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে কিছু নিয়ম নীতি থাকে ঘৰুৱা কিছু নিয়ম নীতিও থাকে ঘৰতো যিহেতু জন্মাষ্টমী আজিৰ দিনটোত পালন কৰা হয় তাৰ বাবে বহুজনে দেখিবলৈ পোৱা যায় যে উপবাসে থাকে গতিকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এনেধৰণে বিভিন্ন প্ৰান্তত যি ধৰণে আয়োজন কৰা হৈছে সেয়াও আমি দেখুৱাই গৈছোঁ পুৱাৰ ভাগৰ পৰা আমি দেখুৱাই গৈছোঁ বিভিন্ন স্থানৰ পৰা আমি দেখুৱাই গৈছোঁ সমান্তৰালভাৱে ভাদ মাহ গতিকে সেই উপলক্ষে তাতে জন্মাষ্টমী গতিকে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমাৰ সাংবাদিক মৌচুমী শৰ্মা বৰুৱা আমাৰ সৈতে আছে ইস্কন মন্দিৰৰ পৰা মৌচুমী আমাক পৰিৱেশ দেখুৱাব আৰু সকলোখিনি সামৰি জনাব মৌচুমী আপোনাৰ ওচৰলৈ আহিছোঁ হয় বাপৰি আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু আজি পুৱাৰ ভাগৰ পৰাই দেখা গৈছে যে সমগ্ৰ ৰাজ্যত সত্ৰ নামঘৰ মন্দিৰ সকলোতে আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উখল মাখল এক পৰিৱেশ দেখা পোৱা গৈছে ভক্তিৰ ৰসত ডুবোৱা দেখা পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশ দেখা পোৱা গৈছে সকলোতে আৰু যিহেতু পবিত্ৰ ভাদ মাহৰ এই জন্মাষ্টমী যি তিথি আজি প্ৰত্যেক নামঘৰতে আজি পালন কৰা হৈছে আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ উলুবাৰীত থকা যি ইস্কন মন্দিৰ আছে সেই ইস্কন মন্দিৰৰ আমি দৃশ্য দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰা ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত দেখা পাইছে যে ভক্তসকলে আহি তেওঁলোকে নাম কীৰ্তন কৃষ্ণ বন্দনাত সকলো মুখৰিত হৈ পৰিছে যিহেতু ইস্কন মন্দিৰত জন্মাষ্টমী উপলক্ষে বিগত কেইবাদিনৰ পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰে গতিকে সেই ধৰণৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰাৰ পিছত আজিৰ বিশেষকৈ জন্মাষ্টমীৰ দিনটোত পুৱাৰ ভাগৰ পৰাই তেওঁলোকে কৃষ্ণ বন্দনাত মুখৰিত হোৱা দেখা পোৱা যায় আৰু কৃষ্ণৰ যি অভিষেক সেই অভিষেক পুৱাৰ ভাগত অনুষ্ঠিত হৈছে নিশাৰ ভাগত পুনৰ কৃষ্ণৰ অভিষেক অনুষ্ঠিত হ'ব আৰু য'ত হাজাৰ হাজাৰ ভক্তৰ ইয়াত সমাগম ঘটে আৰু তেওঁলোকে খুব সুন্দৰকৈ এই প্ৰস্তুতি চলাইছে যাতে হাজাৰ হাজাৰ ভক্তক তেওঁলোকে আদৰিব পাৰে তাৰ বাবে যাৱতীয় যি প্ৰস্তুতি সকলো প্ৰস্তুতি তেওঁলোকে সম্পন্ন কৰিছে আৰু এই মুহূৰ্তত দেখা পাইছে যে শিশুৰ পৰা আৰম্ভ কৰি যুৱতীসকলৰ পৰা আৰম্ভ কৰি মহিলা বয়োজ্যেষ্ঠ মহিলা পুৰুষ মহিলা সকলোখিনি লোক আহিছে আৰু তেওঁলোকে এই যি ভক্তি ৰসৰ এই যি কৃষ্ণ বন্দনা সেই বন্দনাত তেওঁলোকে ভাগ লোৱা দেখা পোৱা গৈছে মই কথা পাতিব চেষ্টা কৰিম যিহেতুকে ইস্কন মন্দিৰৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকে কেনেকুৱা ধৰণৰ তেওঁলোকে আৰু আজি কাৰ্যসূচী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনালোকে লৈছে আজি যিহেতু জন্মাষ্টমীৰ আজি বিশেষ দিন এই দিনটোত কি কাৰ্যসূচী আজি কৰিছে আজি আমাৰ আজি জন্মাষ্টমী কাৰ্যসূচী ৰাতিপুৱা 4:30 বজাত মংগল আৰতিৰে আৰম্ভ হৈছে তাৰপিছত আমাৰ 9টা বজাত আমাৰ দৰ্শন আৰতি হৈছে তাৰপিছত আমাৰ 11টা বজাৰ পৰা আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ অভিষেক হৈছে এই অভিষেক যিসকল মানে দাতাসকলে এই অভিষেক কৰিছে এই অভিষেকৰ কাৰণে বহুত দাতা ওলাইছে সেই দাতাসকলে ভগৱান কৃষ্ণৰ অভিষেক কৰিছে 11টা বজাৰ পৰা প্ৰায় অনুষ্ঠান আমাৰ 1টা বজালৈকে চলিলে নিশাৰ ভাগত অভিষেক আকৌ দিনৰ ভাগত কৰিলে কিন্তু এই মুহূৰ্তত যিহেতু গোসাঁই থকা যি সেই স্থান বন্ধ কৰি থোৱা হয় এতিয়া মানে এই আমাৰ মানে বিগ্ৰহক এতিয়া মানে ভোগ দিয়াৰ পিছত এতিয়া অকণমান ৰেষ্ট লৈছে জিৰণি লৈছে তাৰপিছত আমাৰ আৰু 3:30 বজাত এইটো পুনৰ খুলিব মন্দিৰ তেতিয়া ভক্তসকলে দৰ্শন কৰিব পাৰিব তাৰপিছত 6টা বজাৰ পৰা আমাৰ সান্ধ্য আৰতি হ'ব সান্ধ্য আৰতি আমাৰ এটা বিশেষ অনুষ্ঠান তাৰপিছত আমাৰ আকৌ 8টা বজাৰ পৰা আকৌ সেই অভিষেকে হ'ব যিসকল দাতা আৰু তাতে আৰু কিছুমান আমাৰ নিমন্ত্ৰিত মানে বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ জৰিয়তে আমি অভিষেক কৰিম কিমান ভক্ত আহিব আজি হাজাৰ হাজাৰ ভক্ত হয় যিহেতু কিমান ভক্ত আহিব কিমান ভক্ত আহে ইয়াতে যথেষ্ট হাজাৰ হাজাৰ মানে সামগ্ৰিকভাৱে আমি এনেই এক্সপেক্ট কৰিছোঁ 20-25 হাজাৰ ভিতৰত 20ৰ পৰা 25 হাজাৰ ভিতৰত আগৰ অভিজ্ঞতাৰ পৰা কিন্তু এতিয়া আজি যিটো বতৰ যিটো গৰম পৰিছে
সেই গৰমত দেখোন আমাৰ দিনত আমাৰ অলপ দৰ্শনাৰ্থী ভিৰটো আমাৰ অলপ কম পৰিলক্ষিত হৈছে কিন্তু দৰ্শনাৰ্থী আহি আছে কিন্তু তেনেকুৱা এটা মানে হেৰি এটা হোৱা নাই আমি আশা ৰাখিছোঁ যে বতৰ অকণমান ঠাণ্ডা পৰিলে সন্ধিয়া ফালৰ পৰা আৰু দৰ্শক হ'ব এই মুহূৰ্তত যিহেতু যথেষ্ট গৰম তাৰ বাবে ভক্তৰ সংখ্যা কিছু পৰিমাণে কম বুলি কৈছে তথাপিও তেওঁলোকে কৈছে যে 25,000 পৰা 30,000 ভক্ত যিহেতু প্ৰত্যেক বছৰে আহে আৰু এইবাৰো 25,000 পৰা 30,000 ভক্ত আহিব আৰু যিহেতু সন্ধিয়াৰ ভাগত যি সান্ধ্য আৰতি আছে আৰু সন্ধিয়া 6টা বজাৰ পাছত অভিষেক আছে পুনৰ গতিকে তাৰ বাবে ভক্তসকল সেই সময়ত আহিব বুলি তেওঁলোকে আশা কৰিছে আৰু এই মুহূৰ্তত যিহেতু গোসাঁই দৰ্শন কৰা বন্ধ তেওঁক ভোগ খোৱাৰ পাছত গোসাঁই ভোগ বিতৰণৰ পাছত এই মুহূৰ্তত গোসাঁই বিগ্ৰহ অৱস্থাত আছে গতিকে দৰ্শন কৰিব নোৱাৰে 3:30 বজাৰ লগে লগে পুনৰ গোসাঁইৰ যি স্থান বন্ধ হৈ আছে সেই গোসাঁইৰ এই পৰ্দা আঁতৰাই দিয়া হ'ব আৰু এই পৰ্দাৰ পিছফালে যি মূল গোসাঁই আছে শ্ৰীকৃষ্ণৰ যি প্ৰতিমূৰ্তি আছে ইস্কন মূৰ্তি আছে সেই গোসাঁই দৰ্শন কৰিব পাৰিব 3:30 বজাৰ লগে লগে গতিকে তাৰ সেই 3:30 বজাৰ পাছত যিসকল ভক্ত আছে তেওঁলোকে দৰ্শন কৰিবলৈ তেওঁলোকে অপেক্ষা কৰি আছে আৰু তাৰ লগে লগে যি সান্ধ্য আৰতি আছে সেই সান্ধ্য আৰতিত সকলোৱে ভাগ ল'বলৈ অপেক্ষা কৰি আছে আৰু কৃষ্ণৰ যি অভিষেক আছে সেই অভিষেক 6টা বজাত অনুষ্ঠিত হ'ব গতিকে 25,000 পৰা 30,000 ভক্তক তেওঁলোকে আদৰিবলৈ তেওঁলোকে সাজু হৈ আছে আৰু আজিৰ দিনটোত এক যথেষ্ট উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে পাপৰি আৰু এই মুহূৰ্তত মই কৈছোঁ যে শিশুৰ পৰা বয়োজ্যেষ্ঠ গৰাকীলৈকে সকলোৱে কৃষ্ণ যি আৰতি আছে সেই কৃষ্ণৰ আৰতিত তেওঁলোকে ভাগ লোৱা দেখা পোৱা গৈছে মহিলাসকল আছে যথেষ্ট তেওঁলোক আজি দেখা পোৱা গৈছে যে এই বিশেষ দিনটোত সকলোৱে আধ্যাত্মিক এক ভক্তৰ পৰিৱেশত তেওঁলোক সকলো মিলি গৈছে ক'ৰ পৰা আহিছে মই মালিঙৰ পৰা আহিছোঁ ভালে লাগিছে মই আছোঁ একচুৱেলি যে ফাৰ্ষ্ট টাইম আহিছোঁ মোৰ হাজবেণ্ড আহিছিল আগতে এই মই ফাৰ্ষ্ট টাইম আহিছোঁ ভালেই লাগিছে আৰু ৰাতি চাগে আৰু বেছি ডাঙৰ কৰি উৎসৱ হ'ব এতিয়া আৰু জন্মাষ্টমী আজি কৃষ্ণৰ জন্মাষ্টমীৰ কাৰণে কেনেকুৱা এক পৰিৱেশ দেখা পাইছে ভাল লাগিছে পৰিৱেশটো দেখা পাই বহুত ভাল লাগে মই আগতে আহিছোঁ মই মানে আগতে বহুতবাৰ আহিছোঁ মিছেছ আজি ফাৰ্ষ্ট টাইম আহিছে মানে সেইটোৱে আৰু মানে সকলো পাহৰি যায় ভগৱানৰ আৰু মনটো বহুত শান্তি লাগে ইয়াতে সেইটোৱে ভাল লাগে আৰু দেখা পাইছে এইসকল ভক্ত আহিছে আমি কথা পাতিব চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে হৰে কৃষ্ণ শুভ জন্মাষ্টমী মই উলুবাৰীৰ পৰা কেনেকুৱা লাগিছে মইতো এভৰিডে আহোঁ এইটো মোৰ এটা ফাৰ্ষ্ট হোম এইটোৱেই হয় হৰে কৃষ্ণ বহুত ভাল লাগিছে আজি এটা বিশেষ দিন আজি আমালোকে কৃষ্ণের জন্মাষ্টমী তো আমালোকে সব ভক্তৰ কাৰণে ইস্কনে সব মেম্বাৰৰ কাৰণে আজি সব চাইতে ডাঙৰ আৰু এটা স্পেশাল ডে হয় ধন্যবাদ জনাইছোঁ আৰু এইদৰে পৰম পুৰুষ শ্ৰীকৃষ্ণ আজি জন্মাষ্টমী আৰু এই জন্মাষ্টমী উপলক্ষে সকলো ভক্তই আজি তেওঁলোকে আহিছে মন্দিৰত এইদৰে শ্ৰীকৃষ্ণৰ বন্দনা তেওঁলোকে মুখৰিত হৈছে শ্ৰীকৃষ্ণক বন্দনা কৰিছে শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত মূৰ দুৱাই সকলোৱে আজি আশীৰ্বাদ লৈছে আৰু এই পৰিৱেশ আজি দেখা পোৱা গৈছে যে কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰত্যেকখন সত্ৰ নামঘৰ সকলোতে আজি একে পৰিৱেশ মৌচুমী ধন্যবাদ জনাইছোঁ এয়া ইস্কন মন্দিৰৰ পৰা মৌচুমী আমাক পোনপটীয়াকৈ দেখুৱালে এয়া আছিল গুৱাহাটী ইস্কন মন্দিৰ আৰু এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন মন্দিৰসমূহতো একে পৰিৱেশে বিৰাজ কৰিছে পুৱাৰ ভাগৰ পৰা সকলো ব্যস্ত হৈ পৰিছে জন্মাষ্টমী পালনৰ বাবে रायपुर पर एक प्रतिवेदन आग्रह जन्माष्टमी के उत्सव की धूम रायपुर में नजर आ रही है। रायपुर के संता कॉलोनी के राधा कृष्ण मंदिर में हूँ और यहाँ की तस्वीरें मैं आपको दिखाना चाहूंगा कि किस तरह से श्रद्धालुओं की भीड़ है और विशेष जो श्रृंगार है वो इस मंदिर का किया गया है। आप देखिए कि आजादी के थीम पर इस पूरे मंदिर की जो सजावट है वो की गई है। 75वें आजादी की वर्षगांठ है इस पर किया गया है और यहाँ पर श्रद्धालुओं की जो भीड़ है वो सुबह से ही लगी हुई है। सुबह से ही श्रद्धालुओं का तांता लगा हुआ है और इस वक्त जो है वो माहौल आप देखिए कि भगवान का अभिषेक किया जा रहा है। ये दुग्धाभिषेक की तस्वीरें हैं जो आप सीधे देख रहे हैं और दिन भर अलग अलग आयोजन जो है वो मंदिर में किए जाएंगे और अभी भगवान का जो विशेष श्रृंगार इस अभिषेक के बाद होगा। वृंदावन से भगवान के लिए विशेष रूप से जो वस्त्र है वो मंगाए गए हैं और अभी लगातार जो अभिषेक है वो श्रद्धालु कर रहे हैं। न सिर्फ राजधानी रायपुर बल्कि आसपास से भी यहाँ पर श्रद्धालु आते हैं। भीड़ श्रद्धालुओं
उनकी लगी रहती है। और अभी जो नटखट नंदलाला है उनका भी यहाँ पर अभिषेक किया जा रहा है। 101 किलो दूध से भगवान का जो दुग्धाभिषेक है वो हो रहा है। और न सिर्फ राजधानी रायपुर बल्कि आसपास से भी जो श्रद्धालु हैं वो इस मंदिर में पहुंचते हैं। भगवान से आस्था जुड़ी हुई है और जन्माष्टमी का पर्व है ही ऐसा कि हर किसी को अपनी ओर खींच लाते हैं भगवान श्री कृष्ण, और इसी आस्था और विश्वास के साथ लोग यहाँ पर पहुंचते हैं। और मंदिर जो परिसर है यहाँ पर दिन भर इसी तरह का जो पूरा माहौल है वो देखने को मिलेगा। भगवान की आस्था भक्ति से ओतप्रोत ये पूरा माहौल दिखाई देगा और दिन भर इसी तरह के आयोजन होते रहेंगे। श्रद्धालुओं की भीड़ नजर आएगी और कृष्णमय माहौल से पूरा रायपुर सजेगा। केवल इसी मंदिर में नहीं, जितने भी जो कृष्णालय हैं वहाँ इसी तरह का माहौल देखने को मिल रहा है। भगवान श्री कृष्ण की भक्ति में लोग नजर आ रहे हैं। कैमरा पर्सन আৰু দেখুৱালো ৰায়পুৰৰ পৰা। আৰু যিহেতু সৰ্বত্ৰে এনেধৰণে আজিৰ দিনটো জন্মাষ্টমী পালন কৰা হৈছে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাম। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমি প্ৰতিবেদন সহকাৰে দেখুৱাম। এয়া ৰায়পুৰৰ দৃশ্য আছিল। আৰু এনেধৰণে দেশৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰো সত্ৰ নামঘৰসমূহতো মন্দিৰসমূহতো মঠ মন্দিৰসমূহতো আজি জন্মাষ্টমী পালন কৰা হৈছে। কেৱল মঠ মন্দিৰ বা সকলোতে নহয়, ঘৰে ঘৰেও আজি জন্মাষ্টমী পালন কৰা হৈছে। শ্ৰীনগৰৰ পৰা এক প্ৰতিবেদন আগবঢ়াম। का ऐतिहासिक लाल चौक और यहाँ पे घंटाघर के पास आज मोहब्बत का पैगाम फैलाती हुई शोभा यात्रा जन्माष्टमी के मौके पे आप देख सकते हैं कई इलाकों से गुजरती हुई शोभा यात्रा इस वक्त घंटाघर के करीब है। हमारे सामने ऐतिहासिक लाल चौक है। कई इलाकों से गुजरती हुई शोभा यात्रा अब लाल चौक पहुंच गई है। हालांकि इसका जो ट्रेडिशनल जो रिवायती रूट रहता था वो अलग रहता था, डाउनटाउन के कई इलाकों से गुजरती हुई यहाँ पहुँचती थी। लेकिन अब की बार सिक्योरिटी की वजह से इसका रूट जो है तब्दील कर दिया गया। ये टंकीपुरा से यानी डीसी ऑफिस श्रीनगर से गुजरती हुई यहाँ पहुंची है। इस वक्त पूरे जोशो जज्बे के साथ, पूरे जज्बे के साथ, हर्षोल्लास के साथ यहाँ पे शोभा यात्रा जारी है। आपसे बात करना चाहेंगे, नाम बताएं अपना। अभिमन्यु दास है। आज शोभा यात्रा अभी आप लाल चौक में है, इस वक्त क्या पैगाम यहाँ से? हमारा ये पैगाम है कि हम सारे मानव जाति के लिए, जिसमें कोई हम न धर्म न कोई किसी के साथ नो डिस्क्रिमिनेशन बिटवीन रिलीजन एंड ऑल, तो सबके लिए हम ये एक अमन का और शांति का एक पैगाम लेके आ रहे हैं कि भगवान श्री कृष्ण जो स्वयं हर एक के लिए शांति और अमन का पैगाम लेके आते हैं कि हर एक मानव जाति के सब बराबर है, कोई किसी में कोई अंतर नहीं है। तो ये सब के लिए है कि हम सब आपस में प्रेम बांटे और प्रेम बांटने से भगवान प्रसन्न होते हैं, खुदा प्रसन्न होते हैं, अल्लाह प्रसन्न होते हैं। हम चाहते हैं सब प्रेम आपस में बांट ले, जिससे वो प्रसन्न हो जाएंगे। जब सब वो प्रसन्न हो जाएंगे तो पूरी मानव जाति प्रसन्न हो जाएगी। बिल्कुल प्यार का पैगाम, मोहब्बत का पैगाम यहाँ से लाल चौक से। और ये जो शोभा यात्रा है इससे आपको एक चीज बता दें कश्मीर के ताल्लुक से, वो ये कि यहाँ पे आमतौर पे जो कश्मीरी पंडित हैं वो ज़र्ब सतन के नाम से एक दिन पहले जो है जन्माष्टमी मनाते हैं और दूसरे दिन यानी आज के दिन यहाँ से शोभा यात्रा गुजरती है, जो आमतौर पे जिसे हम डाउनटाउन कहते हैं वहाँ के कई इलाकों से गुजरती है और यहाँ लाल चौक पहुँचती है। हालांकि कुछ सालों में जब मिलिटेंसी शुरू हुई, कुछ सालों तक कुछ परेशानी रही उसमें, लेकिन बाद में वो पिछले कई सालों से मुसलसल बगैर किसी के परेशानी के गुजरती आई है और शोभा यात्रा पूरे हर्षोल्लास के साथ मनाई जाती है। और आज लाल चौक के इस ऐतिहासिक जगह से यही पैगाम जन्माष्टमी के मौके पर कि मोहब्बत से रहें, इंसान बन के रहें, अमन और भाईचारे के साथ रहें। अयूब खान के साथ शब्बीर अहमद, न्यूज़ 18 श्रीनगर। হাইলাকান্দিৰ কাটলিচৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ আৰু জিলা পৰিষদৰ সদস্যা পত্নী ফাৰহানা বেগমৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। নিৰ্বাচনত জয়ী হোৱাৰ 4 বছৰ পাছতো জিলা পৰিষদৰ অন্তৰ্গত এলেকাত ৰাইজে আজিলৈকে দেখা নাই বিধায়ক পত্নী। যোৱা 4 বছৰে ফাৰহানা বেগমে নিজ জিলা পৰিষদ এলেকাত থকা 5খন গাঁও পঞ্চায়তত কোনো কাম নকৰাৰ অভিযোগ। যোৱা 2020-21 বৰ্ষত 70 লাখ টকা আবণ্টিত হৈছিল যদিও বৰ্তমানলৈকে আৰম্ভ হোৱা নাই কোনো কাম। ইতিমধ্যে বিধায়ক পত্নীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ দ্বাৰস্থ হৈছে স্থানীয় ৰাইজ। আমাৰ ইয়াত ৰংপুৰ আমচন্দি জেডপিসি জিলা পৰিষদৰ আজিলৈকে কোনো কাম হোৱা নাই। আজি ৰংপুৰ আমচন্দিৰ জিলা পৰিষদৰ 4 বছৰ সম্পূৰ্ণ হৈছে, কিন্তু আজিলৈকে ৰংপুৰ আমচন্দিৰ জিলা পৰিষদৰ আজিলৈকে এক টকাৰ কোনো কাজ হোৱা নাই। মই আজি
ৰাইজৰ দলৰ তৰফৰ পৰা আমি এটা কমপ্লেইন দিছিলোঁ যে ৰংপুৰ ৰামচন্দ্ৰী আমি দেখিছোঁ প্ৰায় 70 লক্ষ টকা ইয়াত চেংচন হৈছে, তাত বেছি কৈছে 15 ফাইনেন্সৰ পৰা এই টকাবিলাক ৰিলিজ কৰা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা। কিন্তু আমাৰ ৰংপুৰ ৰামচন্দ্ৰীৰ জিলা পৰিষদৰ সদস্য তেখেত হ'ল বিধায়কৰ পত্নী হোৱাৰ কাৰণত আজিলৈকে এটা স্কিম কাজ আৰম্ভ কৰা নাই। আমি যেতিয়া কমপ্লেইন দিছিলোঁ আজি ৰাতিপুৱাৰ পৰা ইনকুৱাৰী আৰম্ভ হৈছে, চি অ' ছাৰ আহিছিল, চি অ' ছাৰ অহাৰ আগতে এটা স্কিমত আপোনালোকে দেখিছে, এটা স্কিমত ডলো 650 টেবলেট কেলেংকাৰী চিকিৎসকসকলে প্ৰেছক্ৰাইব কৰাৰ নামত প্ৰস্তুতকাৰী কোম্পানীৰ পৰা লুট কৰিছে 1000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ 10 দিনৰ ভিতৰত দাখিল কৰিব লাগিব। কাৰণ কৰোনা মহামাৰীৰ সময়ত সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰা পেৰাচিটামল টেবলেট ডলো 650ক লৈ এতিয়া পোহৰলৈ আহিছে নানা চাঞ্চল্যকৰ তথ্য। সমীক্ষা মতে কোভিড মহামাৰীৰ সময়ত ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা ঔষধবিধে আছিল ডলো 650। ডাক্তৰ বা ফাৰ্মাচিষ্টসকলে পেৰাচিটামল টেবলেট বিচাৰিলে ডলো 650 উলিয়াই দিয়া হয়। কিন্তু এতিয়া যিহেতু তাকে লৈ এই বিষয়টো চৰ্চিত এক বিষয় হৈ পৰিছে, কিছু চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে, কাৰণ দৰ্শোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। চৌব্বিছ ঘণ্টাই জনসাধাৰণক নিৰাপত্তা দি থকা আৰক্ষীসকলৰ প্ৰতিভাৰ কোনো সীমা নাই। কেতিয়াবা যদি গীত মাত, কেতিয়াবা আকৌ দেখা যায় ক্ৰীড়া ক্ষেত্ৰত। গোলাঘাট জিলা আৰক্ষী থানাসমূহৰ মাজত অনুষ্ঠিত ফুটবল খেল। উক্ত ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ জিলাখনৰ প্ৰায় কেইখন আৰক্ষী থানাৰ। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত অৱতীৰ্ণ হৈছিল গোলাঘাট আৰক্ষী থানা আৰু সৰুপথাৰ আৰক্ষী থানা একাদশ। চূড়ান্ত ফুটবল খেলখন উপভোগ কৰিবলৈ গোলাঘাটৰ ৰাজহুৱা খেলপথাৰত উপস্থিত যথেষ্ট ক্ৰীড়া অনুৰাগী। আনহাতে আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকেও ফুটবলৰ চূড়ান্ত খেলখনত উপস্থিত থাকি উৎসাহ জনালে দুয়োটা দলকে। প্ৰথম অৱস্থাৰ পৰা অধিক আক্ৰমণাত্মক হৈ উঠা গোলাঘাট আৰক্ষী থানাই সৰুপথাৰ আৰক্ষী থানাক ধৰাশাৰী কৰে 5-0 গ'লৰ ব্যৱধানত। তো বহুত ভাল লাগিছে দেখি পোৱা কি ইমান ৰাইজ আহিছিলে আজি। পুলিচৰ মনোবলটো বৃদ্ধি হ'বই আৰু আপোনাৰ বি পুলিচৰ মনোবল বৃদ্ধি দিছিলে, এইটো দেখি পোৱাই আমাৰ ভাল লাগে। এইটো মনোবল আমাৰ বৃদ্ধি হৈ যায় কি আমাৰ ইমান ছাপোৰ্ট আপোনাৰ লাগৰ পৰা আছে। বাকী এনেকুৱা খেল আমি চেষ্টা কৰিম, আকৌ ফিউচাৰত বি আমি ৰাইজ মিলি পেলাই এইটো আয়োজিত কৰিম। গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ পথৰ দুৰৱস্থা দেখুৱাম। কৃষ্ণপুৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক। বালিজান নদীয়ে বাটপথ ছিঙি নিয়াৰ পিছত এতিয়া পানীৰ মাজেৰে দৈনিক অহা যোৱা কৰিবলগীয়া হৈছে কেইবাখনো গাঁৱৰ ৰাইজে। কিছুদিন পূৰ্বে বাঢ়নি পানীয়ে উটুৱাই লৈ গৈছিল বাটপথ, কিন্তু আজি কুপতি মেৰামতি নকৰিলে বালিজান নৈৰ মথাউৰি, যাৰ ফলত এনেদৰে নদীৰ বুকু ফালি যাতায়াত কৰিবলগীয়া হৈছে গাঁৱৰ ৰাইজে। এই দৃশ্য আমি দেখুৱাইছোঁ। এনেধৰণে ৰাইজে যাতায়াত কৰি থাকিবলগীয়া হৈছে। 9 নং ৱাৰ্ডৰ দৃশ্য। বালিজান নদীয়ে পথ ছিঙি নিয়াৰ পিছতে এই পথ আৰু নিৰ্মাণ নহ'ল। ৰাইজৰ দুৰ্দশা দেখুৱাইছোঁ। পানীৰ মাজেৰে কেইবাখনো গাঁৱৰ ৰাইজে এনেধৰণেই অহা যোৱা কৰি আছে, যাত্ৰা অব্যাহত ৰাখিছে।